আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাই আছোঁ যে আজিৰ দিনটো যথেষ্ট ঐতিহাসিক আৰু যথেষ্ট গৌৰৱময় মুহূৰ্ত আৰু এই গৌৰৱময় মুহূৰ্তৰ সাক্ষী কৰি ইতিমধ্যে পৃথিৱী পৃষ্ঠত উপস্থিত হৈছেহি অৱতৰণ কৰিছে শুভাংশু শুক্লাসহ 4 মহাকাশচাৰী আৰু যেহেতু এই অভিযান যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল এই যেটো অভিযান সেই অভিযানৰ আমি এটাকৈ তথ্য দৰ্শকসকলৰ জ্ঞাতাৰ্থে ইয়াৰ পূৰ্বে জনাইছিলোঁ শুভাংশু শুক্লাৰ যেটো যাত্ৰা বৰ্ণিল যাত্ৰা সেই বৰ্ণিল যাত্ৰাৰ বিষয়ে আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ আৰু যেটো অভিযানৰ কথা আমি উল্লেখ কৰিছোঁ যে ক্ৰু ড্ৰেগন কেপচুলৰ সহায়ত যেটো যাত্ৰা আৰম্ভ কৰিছিল ইতিমধ্যে কেলিফৰ্ণিয়াৰ মহাসাগৰত অৱতৰণ কৰিছে আৰু 18 দিন মহাকাশত কটাইছে এক্সিওম 4 যেটো মিছন মহাকাশচাৰীসকল আৰু এই যাত্ৰাটো এই যেটো অভিযান এই অভিযানৰ কেতবোৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে এয়া হৈছে 41টা বছৰৰ পিছত মহাকাশলৈ প্ৰত্যাৱৰ্তন কৰা এক যাত্ৰা আছিল এক অদ্ভুত যাত্ৰা হিচাপে অভিহিত কৰিছিল আৰু এই মুহূৰ্তত পৃথিৱী পৃষ্ঠত অৱতৰণ কৰাৰ পিছত এয়া কেপচুলৰ পৰা উলিয়াই অনা হৈছে এয়া আপোনালোকে মন কৰক দৃশ্যাৱলী দেখুৱাই আছোঁ এয়া শুভাংশু শুক্লাসহ 4 মহাকাশচাৰী কেনেধৰণে বাহিৰলৈ উলিয়াই অনা হৈছে এয়া আপোনালোকে দেখিছে মুখত যথেষ্ট আশাৰ হাঁহি এয়া আশাৰ কিৰণ উদ্ভাসিত হৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে যেহেতু 4গৰাকী মহাকাশচাৰী আছিল আৰু 4গৰাকী মহাকাশচাৰীৰ নাম আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ 4গৰাকী মহাকাশচাৰীৰ যেটো এক বৰ্ণিল যাত্ৰা এই বৰ্ণিল যাত্ৰাৰ কথা আসলতে কৈ শেষ কৰিব নোৱাৰি আৰু যথেষ্ট সন্তোষজনক আৰু যথেষ্ট প্ৰত্যাহ্বানমূলক আৰু যথেষ্ট আশাব্যঞ্জক আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কেতবোৰ কথা যে এই যেটো যাত্ৰা এই যাত্ৰাটোত পৃথিৱীৰ চাৰিওকাষে প্ৰতি 7.5 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গতি কৰি আছিল আৰু এই মুহূৰ্তত শুভাংশু শুক্লাই যেতিয়া এই যাত্ৰাটো কৰিছিল সেই মুহূৰ্তত এটা কথা কৈছিল যে মই মোৰ কান্ধত তিৰংগাখন লৈ আছোঁ আৰু মই কেতিয়াও অকলশৰীয়া নহয় এটো কিন্তু যথেষ্ট গৌৰৱৰ কথা এই কথাখিনি উল্লেখ কৰিছিল যে মই মোৰ কান্ধত তিৰংগাখন লৈ আছোঁ আৰু মোক এই তিৰংগাখনে কেতিয়াও অকলশৰীয়া হ'বলৈ দিয়া নাই গতিকে এই যেটো কথা এইখিনি যিখিনি বাৰ্তা এই বাৰ্তাখিনি আসলতে যথেষ্ট আশাব্যঞ্জক আৰু এয়া মোৰ ISS লৈ যাত্ৰা আৰম্ভণি নহয় বৰঞ্চ ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচীৰ আৰম্ভণি বুলিহে অভিহিত কৰিছিল তেখেতে কৈছিল যে মই বিচাৰোঁ যে মোৰ দেশবাসী এই যাত্ৰাৰ অংশ হওক আৰু ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচী আৰম্ভ কৰোঁ এয়া আছিল আৰম্ভণি যেতিয়া আৰম্ভণি কৰিছিল এই যাত্ৰাটো সেই মুহূৰ্তত শুভাংশু শুক্লাই এনেধৰণে উল্লেখ কৰা পৰিলক্ষিত হৈছে এতিয়া কথাসমূহ এনেধৰণৰ যে এই যাত্ৰাটোৰ ক্ষেত্ৰত যথেষ্ট দীৰ্ঘদিনীয়া প্ৰচেষ্টা অব্যাহত আছিল আৰু যথেষ্ট প্ৰত্যাহ্বান আছিল 2019 চনৰ পৰা আৰম্ভ হৈছিল এই পৰিকল্পনাটো 19 চনৰ পৰা পৰিকল্পনাটো আৰম্ভ হোৱাৰ পিছত 2024 চনত তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল আৰু উল্লেখ কৰাৰ পিছত আজিৰ তাৰিখত তেখেতসকলে সফলভাৱে এই অভিযান সম্পন্ন কৰিবলৈ সক্ষম হ'ল এতিয়া আমি 4জন মহাকাশচাৰীৰ দ্বিতীয়জনক কেনেধৰণে বাহিৰলৈ উলিয়াই অনা হৈছে কেপচুলৰ পৰা সেই দৃশ্যাৱলী আমি এই মুহূৰ্তত দেখুৱাম এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে প্ৰথমজনক ইতিমধ্যে দেখিলে এয়া দ্বিতীয়জন মহাকাশচাৰী এয়া তেখেতৰ এয়া শুভাংশু শুক্লা এয়া আমি ইতিমধ্যে শুভাংশু শুক্লাৰ বিষয়ে উল্লেখ কৰিছোঁৱে এইগৰাকী হৈছে শুভাংশু শুক্লা আৰু যথেষ্ট ভাল খবৰ এটা আশাৰ কিৰণ এয়া তেখেতৰ দেহত ভাৰতীয় তিৰংগা দেখিবলৈ পোৱা গ'ল বাওঁ হাতত দেখিবলৈ পোৱা গ'ল তিৰংগা আৰু এয়া এক যথেষ্ট আশাব্যঞ্জক খবৰ আৰু আমি এতিয়া দেখুৱাম যে তৃতীয়গৰাকী কেনেধৰণে বাহিৰলৈ উলিয়াই অনা হ'ব সেয়া আমি দৃশ্যাৱলী দেখুৱাম যথেষ্ট পদ্ধতিগত কিছু দিশ আছে সেইসমূহ বৰ্তাই ৰাখি বাহিৰলৈ উলিয়াই অনা হ'ব সেই দিশসমূহ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু এই যাত্ৰাটো কিন্তু যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ অভিমুখী এই যেটো এক্সিওম মিছন 4ৰ পাইলট আছিল শুক্লা আৰু তেওঁ কমাণ্ডাৰ পেগি হুইটষ্টন আছিল লগত মিছন বিশেষজ্ঞ হিচাপে আছিল স্লাভুছ
উজানান্সকি, উইস্কি আৰু টিবৰ কাপুৰ আৰু এই টিমটোৱে একেলগে যাত্ৰা আৰম্ভ কৰিছিল, যোগদান কৰিছিল আৰু ইছৰোৰ সহযোগী মহাকাশচাৰী প্ৰশান্ত নায়াৰক ব্ৰেক আপ ক্ৰু মেম্বাৰ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু দুয়োজন হিউষ্টন নাছাৰ জনছন স্পেচ চেণ্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আমি ইতিমধ্যে কৈছোঁ যে এইটো যিটো প্ৰশিক্ষণ, এই প্ৰশিক্ষণটো কিন্তু যথেষ্ট দীঘলীয়া আছিল আৰু এই যাত্ৰাটো আমি যদি প্ৰথম অৱস্থাৰ পৰা চাওঁ তেতিয়াহ'লে এই যাত্ৰাটো কিন্তু কেইবাবছৰ আগতেই আৰম্ভণি ঘটিছিলে আৰু 2025 চনৰ 25 জুন তাৰিখে অৰ্থাৎ কেইটামান দিন পূৰ্বে শুভাংশু শুক্লা আৰু সতীৰ্থসকলৰ দলটোৱে ফ্লৰিডাস্থিত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণস্থলী 39ৰ পৰা স্পেচ এক্সৰ ফেলকন 9ৰ ৰকেট যোগে ভাৰতীয় সময় অনুসৰি যাত্ৰা আৰম্ভ কৰে। এই মুহূৰ্তত ভাষ্যত उनका इंतजार है, किस तरीके से स्वागत की तैयारी है? नहीं, बहुत भव्य स्वागत करेंगे हम लोग, जो है बिल्कुल एंजॉय करेंगे, पार्टी करेंगे, पूरा बहुत अच्छे तरह स्वागत करेंगे। क्योंकि शुभांशु शुक्ला के पिता हैं, उत्साहित है जाहिर तौर पर, और वो कह रहे हैं कि